নমস্কাৰ ৰাজনৈতিক খবৰৰ সৈতে ষ্টুডিঅ'ত মই দেবু কোঁৱৰ দিল্লীত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পিছতেই অসমত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে তেওঁ সামাজিক মাধ্যম ফেচবুক পোষ্টৰ মাধ্যমেৰে দেশৰ জনসাধাৰণক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে কি প্ৰশ্ন কৰিছে অখিল গগৈয়ে চাওঁ আহক তেওঁ প্ৰশ্ন কৰিছে দেশৰ পৰিস্থিতি ভয়াৱহভাৱে বেয়া বুলি আপুনি মানি লয়নে তেওঁ প্ৰশ্ন কৰিছে দেশৰ পৰিস্থিতি ভয়াৱহভাৱে বেয়া বুলি আপুনি মানি লয়নে আপোনালোকে কমেন্ট কৰক অখিল গগৈৰ এই প্ৰশ্নৰ উত্তৰত আপোনালোকে কমেন্ট কৰি জনাওক দেশৰ এজন জনপ্ৰিয় কাৰ্যৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলে কিন্তু তাৰ বিৰোধিতা আশা কৰা ধৰণে দেশত হোৱা নাই কেইদিনমান পূৰ্বে কাৰ বিধি বলবৎ কৰাৰ সময়তো দেশত একেই পৰিস্থিতি আছিল এইবোৰে কি হুচাই বুলি প্ৰশ্ন কৰিছে অখিল গগৈয়ে নিশ্চিতভাৱে ভয়ানক সামাজিক ৰাজনৈতিক পৰিৱেশৰে ই ইংগিত দিয়া নাই নে বুলি প্ৰশ্ন কৰিছে অখিল গগৈয়ে এয়া এক মৃত গণতন্ত্ৰৰ লক্ষণ নহয় নে বুলি প্ৰশ্ন কৰিছে অখিল গগৈয়ে আপোনালোকে কি কয় কমেন্ট কৰি জনাওক নিৰ্বাচনৰ পূৰ্বে দেশৰ সৰ্ববৃহৎ বিৰোধী দলটোৰ বেংক একাউণ্ট বন্ধ কৰি দিলে জনতাৰ মাজত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই বুলি আক্ষেপ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এয়া আশাহীন পৰিস্থিতিৰ প্ৰতিফলন দেশ জাতি আৰু জনগণ এই অস্বাভাৱিক পৰিৱেশত অসুস্থ কিং কৰ্তব্য বিমূৰ বুলি কৈছে অখিল গগৈয়ে এয়া পুৰাপুৰি ফেচিবাদৰ সময়ৰ লক্ষণ নহয় নে বুলি প্ৰশ্ন কৰিছে দেশৰ জনসাধাৰণক অখিল গগৈয়ে এই ঐতিহাসিক সন্ধিক্ষণত মোৰ বোধেৰে জনতা কিং কৰ্তব্য বিমূৰ বুলি কৈছে অখিল গগৈয়ে জনতা দিশহীন বুলি কৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বস্তুগত পৰিস্থিতি থকাৰ পাছতো বিষয়গত স্থিতি সঠিক নোহোৱা বাবে মানুহে আজি আগবাঢ়িব পৰা নাই বুলি কৈছে অখিল গগৈয়ে দল সংগঠন কোনোৱে দিশহীন জনতাক আগবঢ়াই নিব পৰা নাই বুলি কৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পৰিস্থিতি অধিক গম্ভীৰ বুলি কৈছে অখিল গগৈয়ে যদিহে জনতা বিৰোধীৰ ভূমিকাত আশ্বস্ত হৈ চৰকাৰী পক্ষৰ বিৰুদ্ধে অৱস্থান ল'ব পৰাৰ পৰ্যায়লৈ নাযায় তেনে দেশ আৰু জাতিয়ে আগন্তুক 5 বছৰত দেশৰ ইতিহাসৰ আটাইতকৈ বেয়া সময়খিনিৰ মুখামুখি হ'ব বুলি কৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাইজৰ পানীত হাঁহ নচৰা হ'ব বুলি কৈছে বিৰোধীৰ মাজৰ বিৰোধবোৰ আঁতৰ কৰি একেলগে আগবাঢ়িবই লাগিব বুলি কৈছে অখিল গগৈয়ে দলৰ সংগঠনৰ সাময়িক লোকচানৰ দুহাই দি এই সন্ধিক্ষণত ভাগ হৈ নিৰ্বাচন খেলাটো ঐতিহাসিক ভুল বুলি কৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অহংকাৰ মতাদৰ্শৰ পাৰ্থক্যৰ দুহাই আৰু চৰকাৰী প্ৰশ্ৰয় নোপোৱাৰ ভয়ত বা চৰকাৰী পৃষ্ঠপোষকতাৰ আশাত জাতীয় সংগঠনৰ মাজৰ অনৈক্য এই সময়ৰ ঐতিহাসিক বিৰম্বনা বুলি কৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আনকি বিৰোধী ৰাজনৈতিক দলেও চৰকাৰী পক্ষৰ প্ৰত্যক্ষ পৰোক্ষ নিৰ্দেশনাতে কাৰ্যসূচীৰ ৰূপ সলনি কৰাটো আৰু চৰকাৰী পক্ষৰ প্ৰত্যক্ষ পৰোক্ষ আঙুলিৰ নিৰ্দেশতে চলি থকাটো ঐতিহাসিক সত্য বুলি কৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তেওঁ কৈছে সংবাদ মাধ্যমৰ ওপৰত চৰকাৰী পক্ষৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ এই সময়ৰ এটা ভয়াৱহ দিশ ৰাইজৰ মাজলৈ যোৱাৰ এই পথটো বিৰোধী শক্তিৰ কাৰণে এতিয়া বন্ধ বুলি কৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সোনকালে এই অৱস্থাৰ পৰা মুক্তিৰ আশা দেখা নাই বুলি আক্ষেপ প্ৰকাশ কৰা দেখা গৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এই ক্ষেত্ৰত ৰাইজৰ পৰামৰ্শ কামনা কৰিছে অখিল গগৈয়ে আপোনালোকে আমাক কমেন্ট কৰি জনাওক ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে সংবাদ মেল সম্বোধন কৰিও ইয়াৰ তীব্ৰ বিৰোধিতা কৰা দেখা গৈছে কি কৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদ মেল যোগে চাওঁ আহক কেজৰিৱালক কালি নিশা যি ধৰণে গ্ৰেপ্তাৰ কৰিলে এই কাণ্ডক তেওঁৰ গ্ৰেপ্তাৰৰ এই কাণ্ডক আমি ৰাইজৰ দলে তীব্ৰ নিন্দা কৰিছোঁ এজন মুখ্যমন্ত্ৰী শাসনাধিষ্ঠিত আৰু নিৰ্বাচিত মুখ্যমন্ত্ৰী বিজেপি আৰু RSSৰ চৰকাৰে যি নৃশংসতাৰে সৈতে যি অমানৱীয়তাৰে সৈতে যি
অবৈধ ৰূপেৰে এনেকৈ গ্ৰেপ্তাৰ কৰিছে, ইয়াত নিশ্চিতভাৱে ভাৰতীয় গণতন্ত্ৰৰ কাৰণে এটা অত্যন্ত দুখৰ খবৰ। কালিৰ দিনটো আচলতে ভাৰতৰ গণতন্ত্ৰৰ এটা ক'লা দিন বুলি আমি ক'ব পাৰোঁ। কালিৰ দিনটো ভাৰতৰ গণতন্ত্ৰৰ কাৰণে এটা ক'লা দিন, আৰু এনেকুৱা ক'লা দিনক গোটেই ভাৰতৰ ইতিহাসে সদায় স্মৰণ কৰিব যে এজন সম্ৰাট আছিল, এজন ৰজা আছিল, এজন চুলতান আছিল, যিজনে এনেকৈ জনতাৰ ওপৰত, মানুহৰ ওপৰত অত্যাচাৰ নমাই আনিছিল। অৰবিন্দ কেজৰিৱালক আমি অনতিবিলম্বে মুক্ত কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে এইটো কথা প্ৰমাণ কৰিলে যে লোকসভা নিৰ্বাচনৰ আগত বিজেপি আৰু RSSে বিৰোধী শক্তিক সম্পূৰ্ণৰূপে বিনাশ কৰি পেলাব খুজিছে, যাতে লোকসভা নিৰ্বাচনত কোনেও ভালকৈ বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। এফালেদি আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছ দলৰ বেংক একাউণ্ট সম্পূৰ্ণৰূপে ফ্ৰিজ কৰি 1 টকাও উলিয়াব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰি যাতে কংগ্ৰেছ দলে গোটেই ভাৰতবৰ্ষত নিৰ্বাচনত ভালকৈ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে। আনহাতে আন এটা বিৰোধী ৰাজনৈতিক দল আম আদমি পাৰ্টিৰ নেতৃত্বক এফালৰ পৰা এজনৰ পাছত আনজনক অবৈধভাৱে, অন্যায়ভাৱে, বেআইনীভাৱে, অসাংবিধানিকভাৱে এনেকৈ গ্ৰেপ্তাৰ কৰি সম্পূৰ্ণ নিৰ্বাচনী ব্যৱস্থাটোক তেওঁলোকে প্ৰশাসনত পৰিণত কৰিব খুজিছে। এনেকৈ এটাৰ পাছত আনটো চৰকাৰী সংস্থাক ব্যৱহাৰ কৰি এফালৰ পৰা ভাৰতবৰ্ষৰ গণতন্ত্ৰক ধ্বংস কৰি নিয়াৰ কাৰ্য, এইটো স্বৈৰতন্ত্ৰৰ বাহিৰে আন একো নহয়, এইটো ফেচিজিমৰ বাহিৰে আন একো নহয়। এইটো যিটো আগৰ ইন্দিৰা গান্ধীৰ দিনৰ যিটো ইমাৰ্জেঞ্চি বা জৰুৰীকালীন অৱস্থা, ঘোষিত জৰুৰীকালীন অৱস্থা আছিলে, এইটো অঘোষিত কিন্তু তাতকৈ ভয়ানক এক জৰুৰীকালীন অৱস্থা ভাৰতবৰ্ষত এতিয়া চলি আছে। এই মুহূৰ্তত গণতন্ত্ৰৰ হত্যাকাৰী এই ঘটনাক আমি নিন্দা কৰাই নহয়, অনতিবিলম্বে অৰবিন্দ কেজৰিৱাল, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মোৰ বন্ধু অৰবিন্দ কেজৰিৱালক অনতিবিলম্বে আমি মুক্তি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু ভাৰতৰ গণতন্ত্ৰত এনেকুৱা ধৰণৰ অন্যায়, এনেকুৱা ধৰণৰ কলা, এনেকুৱা ধৰণৰ অবৈধ কাম সংগঠিত নকৰিবৰ কাৰণে বিজেপি আৰু RSSক আমি দাবী উত্থাপন কৰিছোঁ। আমি এই মুহূৰ্তত ভাৰতবৰ্ষৰ সকলো বিৰোধী ৰাজনৈতিক দলক আহ্বান জনাওঁ, আমি এই মুহূৰ্তত ভাৰতবৰ্ষৰ সকলো গণতান্ত্ৰিক শক্তিক আহ্বান জনাওঁ যে এই যি গ্ৰেপ্তাৰ, এই গ্ৰেপ্তাৰ কেৱল এজন মানুহৰ বা এজন মুখ্যমন্ত্ৰীৰ বা এটা ৰাজনৈতিক দলৰ মুৰব্বীক কেৱল গ্ৰেপ্তাৰ নহয়, এই গ্ৰেপ্তাৰ হ'ল ভাৰতৰ গণতন্ত্ৰক হত্যা কৰিবলৈ কৰা এটা অপ্ৰচেষ্টা, কুপ্ৰচেষ্টাৰ বাহিৰে আন একো নহয়। গতিকে এনেকুৱা অপচেষ্টা বা কুপ্ৰচেষ্টাক প্ৰতিহত কৰাৰ কাৰণে মই ভাৰতবৰ্ষৰ সকলো বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধভাৱে আন্দোলনৰ কাৰ্যসূচী, ঐক্যবদ্ধভাৱে প্ৰতিবাদৰ কাৰ্যসূচী, ঐক্যবদ্ধভাৱে এনেকুৱা অগণতান্ত্ৰিক, হিটলাৰী, স্বৈৰতান্ত্ৰিক আৰু ফেচিষ্ট কাৰবাৰৰ বিৰুদ্ধে মাত পাতিবৰ কাৰণে মই সকলো ৰাজনৈতিক দলকে, সকলো বিৰোধী শক্তিকে আৰু সকলো গণতান্ত্ৰিক শক্তিকে আৰু ভাৰতবৰ্ষ আৰু